চেন্নাইলৈ কৰ্মসূত্ৰে যোৱা শোণিতপুৰৰ ৰঙাপুৰৰ এগৰাকী ব্যক্তি নিৰুদ্দেশ। শোণিতপুৰ জিলাৰ ৰঙাপুৰ থানাৰ অন্তৰ্গত নতুন ঘটুৱাৰ গাঁৱৰ নিবাসী সঞ্জীৱ দাস কৰ্মৰ সন্ধানত চেন্নাইলৈ যোৱাৰ পথতে ৰহস্যজনকভাৱে নিৰুদ্দেশ হোৱা ঘটনাই অঞ্চলজুৰি তীব্ৰ উদ্বেগৰ সৃষ্টি কৰিছে। সঞ্জীৱ দাসৰ পত্নীয়ে জনোৱা মতে কৰ্মসংস্থাপন বিচাৰি অন্য এজন যুৱকৰ সৈতে যোৱা ২৬ জুনত চেন্নাইলৈ ৰেলযোগে যাত্ৰা কৰিছিল। যাত্ৰাপথত বিজয়ৱাড়া ৰেলৱে ষ্টেচনত পানী আনিবলৈ নামিছিল। সঞ্জীৱ দাসৰ সৈতে যোৱা চিত্তৰঞ্জন দাসে ফোনযোগে তেওঁক সোনকালে উভতি আহিবলৈ কৈছিল, কিয়নো ট্ৰেইনখন এৰিবলৈ ওলাইছিল। কিন্তু সঞ্জীৱ দাসে উত্তৰত কয়, মোৰ পিছফালে মানুহ লাগিছে, মই বেলেগ ট্ৰেইনত যাম। ইয়াৰ পিছৰে পৰা সঞ্জীৱ দাসৰ সৈতে সকলো যোগাযোগ বিচ্ছিন্ন হৈ পৰে। বহু বিচাৰ খোচাৰৰ পিছতো এতিয়ালৈকে তেওঁৰ কোনো সন্ধান লাভ কৰা হোৱা নাই। এই ঘটনাই এতিয়া পৰিয়ালক গভীৰ উদ্বেগত পেলোৱাৰ লগতে সমগ্ৰ অঞ্চলত চাঞ্চল্যৰ সৃষ্টি কৰিছে। নমস্কাৰ, মোৰ নাম বৰ্ণালী দাস আৰু মোৰ হাজবেণ্ডৰ নাম হ'ল সঞ্জিত দাস। ৰাতিপুৱা যোৱা শুকুৰবাৰে ২৬ তাৰিখে ৰঙাপুৰা ৰঙিয়া ষ্টেচন ধৰি ৰঙিয়া ৰেলখন ধৰিব। মানুহজন চেন্নাইত গৈছে, হয় কামৰ কাৰণে গৈছে। তাৰপিছত সি ৰঙিয়াত নামিলে, ৰঙিয়াত নামি মানে নগাঁও এক্সপ্ৰেছ ট্ৰেইন ধৰি মানে চেন্নাই যাব। আৰু সি চেন্নাই নোযোৱাৰ আগত যাই নাপাওঁগতে মানে কি কয় বিজয়পাৰা বিজয়পাৰা ষ্টেচনখনত নামিল মানে মোৰ হাজবেণ্ডে। তাৰপিছত নামোতে তেওঁৰ লগৰ চিত্তৰঞ্জন দাসো আছিলে, হয় দুজন গৈছিলে সিহঁতে, মোৰ হাজবেণ্ড আৰু চিত্তৰঞ্জন দাসে গৈছিলে। তাৰপিছত সি মানে ক'লে সেই তাত নামিলে ষ্টেচনখনত নামি কৈছিল যে লগৰজনে ক'লে, চিত্তৰঞ্জন দাসে ক'লে যোৱা ভাত কেইটামান কিনি আনিবা ক'লে, হয়। পাছত সি ক'লে ভাত কিনিব গ'ল, মোৰ মানুহজন গ'ল, যে হাজবেণ্ড সঞ্জিত দাসে গ'ল, ভাত কিনি আনি মানে 2টা টিফিন আনি ট্ৰেইনত দিছে আৰু তাৰ লগৰজনক। মই কৈছে সি পানী আনিব যাওঁ ক'লে মোৰ মানুহজন। পাছত পানী আনিব যাওঁ কওঁতে ক'ল আৰু মানে কিবা পানীটো ল'ব যাওঁতে মানে কৈছে মোৰ মুখত কিবা চিটিকাই দিছে, যে মোৰ মুখখন পুৰিছে আৰু মোৰ মানুহ পিছাও লাগিছে বুলি কৈছে মোৰ মানুহজনে। মানে তাৰ লগৰজনে মানে ফোন কৰিছে, হয় লগৰজনে ফোন কৰিছে, ফোন কৰি কৈছে আৰু যে তুমি ইমান দেৰি পানী আনি কিয় অহা নাই, পানী আনিব গৈছিলা। তাৰপিছত সি ক'লে পানী আনিবলৈ যাওঁতে কৈছে মোৰ মানুহজনে যে কিবা কৰিছিল, মোৰ পিছা লাগিছে আৰু মোৰ মুখত কি ছটিয়াই দিছে, এতিয়া মই পুৰণিও মাৰিছে, মুখখন ধুব পৰা নাই বুলি ক'ল। কৈ পাছত আৰু সি এনেকুৱাই কৈ গ'ল মানুহজন, মোৰ মানুহজনে। পাছত আৰু সি ক'লে তুমি গৈ থাকা, ট্ৰেইনখনো এৰিব ধৰিছে। পাছত কৈছে তুমি গৈ থাকা, মই নেক্সট ট্ৰেইনখনত যাম বুলি ক'লে আৰু সি টিকেট কাটি। পাছত এতিয়া মোৰ মানুহজনে নেক্সট ট্ৰেইনখনত গ'ল নে নগ'ল, এতিয়া মানে ফোনটো মই দেওবাৰে মোক সন্ধিয়া ফোন কৰিছোঁ। পাছত মোৰ ঘৰৰ পৰা মানুহবিলাকো ফোন কৰিছে এনেকুৱা শুনি। পাছত সি ক'ল মোৰ মানুহজনে ক'লে ৰাতিপুৱা সোমবাৰে মই ফোন কৰিছিলোঁ, নিজে ফোন কৰিছোঁ। কৈছে সি মানে উল্টা পুল্টা কথা কৈ আছে মোক, ৰঙাপুৰা ষ্টেচনত আহি মই চেণ্ডেল কিনি আছোঁ বুলি ক'লে এবাৰ। মই ভাবিছোঁ অসমৰ বাহিৰত গৈছে, সি কেনেকৈ ইমান সোনকালে আহি পাব, হয়। পাছত মোৰ মানে সন্দেহ বেমাৰ সোমাই গৈছে যে কি হ'ল কি নাই। মোৰ মানুহটো মোৰ পেহীহঁতক ফোন কৰি পঠিয়াইছোঁ মই ঘৰত, যে কি হ'ল চাওকচোন, মইতো দিনে হাজিৰা কৰি খোৱা মানুহ, কাম কৰি নাখালে নহ'বগৈ। পাছত আৰু সি ক'লে মোৰ পেহীক বোলে কৈছে উল্টা পুল্টা, যে মই টুমুকিত আছোঁ বুলি ক'লে, আমাৰ এই অসমৰ টুমুকিত ইয়াত আছোঁ বুলি ক'লে। পাছত ক'লে মিছামাৰীত ক'লে, সি মিছামাৰীত মানে মোৰ আৰ্মি ধৰি আছে বুলি ক'লে। তেতিয়াৰ পৰাই মানে আৰু ধমকা দিছে বোলে, কি মানুহ বেলেগে ধমকি দিছে মোক আৰ্মি ধৰি আছে বুলি কৈছে। কাহাছে কৈছে মোৰ হাজবেণ্ডটো। পাছত সি বোলে কৈছে আছাম চে আয়া না কি বুলি কৈছে আৰু। পাছত কাক ফোন কৰি আছে সুধিছে, মানে মইতো ইমান হিন্দী নাজানো, মানে হিন্দী ভাষাতে কৈছে মোৰ হাজবেণ্ডক মোৰ ঘৰৰ পৰা মানে ফোন কৰিছে যে মোৰ পেহীহঁতে ক'লে
যে পেহীহঁতে মানে চব শুনিছে কৈ যে থকা ধমকি দিয়াবিলাকো শুনিছে দিয়াচোন সেই মানুহজন কোন হয় তোমাক ধমকি দিছে মই কওঁ বুলি কৈছে তেতিয়াই মানে মানুহটোৰ পৰা কামৰ পৰাই নেকি মোবাইলটো কাঢ়ি লৈ গৈছে নেকি চুইচ অফ তাৰ পৰাই মানে সোমবাৰ ৰাতিপুৱাৰ পৰাই চুইচ অফ মানুহটোৰ মোবাইল আজি 5 দিন হৈ গ'লে মানুহৰ খবৰ খাতি নাই আজিলৈকে নাই নাই ফোনটো চুইচ অফ এতিয়া হয় ফোনটো মানে চুইচ অফ আজিলৈকে মানে তাৰ একো মানে খা খবৰ একোৱে পোৱা নাই যাতে মোৰ মানুহজনক পাব লাগে আৰু নিৰুপায় হেমন্ত মামা মুখ্যমন্ত্ৰী যাতে মোৰ মানুহজন ভালে ভালে পঠাই দিয়ক সেইটোৱে লাগে মোৰ মানুহজনক থানাত এজাহাৰ দিছে নেকি হয় থানাত দিছে থানাত এজাহাৰ দিছো এতিয়াও কি একো খবৰ পোৱা নাই বালিপৰাৰ পৰা দিলীপ চৰকাৰৰ ৰিপৰ্ট NVO